জীৱনদায়িনী ঔষধ এই ঔষধৰ যি হুৰাহুৰে মূল্য বৃদ্ধি পাইছে বিশেষত বিজেপি দলে যোৱা কেইটামান মাহৰ ভিতৰত আপোনাৰ মেডিচিন কোম্পানীবিলাকৰ পৰা কোটি কোটি টকা যি তেওঁলোকে ডোনেশ্যন লৈছিলে যি ইলেক্ট্ৰেল বণ্ড বুলি সৰ্বত্ৰ পৃথিৱীতে চৰ্চিত হৈছিলে এক কেলেংকাৰী এই ইলেক্ট্ৰেল বণ্ডৰ যোগেদি কোটি কোটি টকা বিজেপি দলটোৱে লৈ আজি আমাৰ এই ঔষধৰ দাম হুৰাহুৰে বৃদ্ধি কৰাত তেওঁলোকে অৰিহণা যোগাইছে। আজি নৰেন্দ্ৰ মোদী চৰকাৰখনে যি ধৰণে ঔষধৰ দাম বৃদ্ধি কৰিছে তাত আমাৰ সাধাৰণ মানুহৰ জীৱন বিপদাপন্ন হৈ পৰিছে। আজি সাধাৰণ মানুহ জীয়াই থাকিবৰ কাৰণে কষ্ট হৈছে। আপোনালোকে চাওক, আমি গুৱাহাটী মেডিকেল কলেজৰ ওচৰতে আছোঁ। ইয়াত আপোনালোকে বিচাৰিলে পাব যে বিভিন্ন গাঁও অঞ্চলৰ পৰা অহা মধ্যবিত্ত নিম্ন মধ্যবিত্ত দৰিদ্ৰ শ্ৰেণীৰ লোকে ইয়াত অধিক দৰত ঔষধ কিনি তেওঁলোকে চিকিৎসা কৰিবলগীয়া হৈছে। তাৰ কাৰণে আজি যদি এই মেডিচিন কোম্পানীবিলাকৰ পৰা বিজেপি দলে কোটি কোটি টকা ৭,৬৫০ কোটি টকা তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে ডোনেশ্যন নল'লেহেঁতেন, তেনেহ'লে আজি ঔষধৰ দাম এনেদৰে বৃদ্ধি নগ'লেহেঁতেন। আপোনালোকে দেখিব যে আজিকালি এটা যদি আপুনি টেবলেট কিনিবলৈ যায় তেনেহ'লে সেই টেবলেটটোৰ দাম 10 টকা। গতিকে সেই টেবলেটটো যদি আপোনাক ডক্টৰে এমাহৰ কাৰণে খাবলৈ প্ৰেছক্ৰাইব কৰে তেনেহ'লে কিমান টকা খৰচ হ'ব সেই কথাটো চিন্তা কৰক। আজি 1 কোটি মানুহক হিতাধিকাৰী সজোৱা হৈছে, 80 কোটি মানুহক চাউল দিয়া হৈছে। সেইখন অনুন্নত দেশত, সেইখন অনুন্নত ভাৰতবৰ্ষত আজি যদি শিক্ষা স্বাস্থ্য বিনামূলীয়া নকৰে, স্বাস্থ্য ব্যৱস্থা যদি সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ কাৰণে বা সকলো মধ্যবিত্ত শ্ৰেণী সকলো শ্ৰেণীৰ লোকৰ কাৰণে বিনামূলীয়া নকৰে তেনেহ'লে আমাৰ মানুহবোৰ কিন্তু জীয়াই থাকিব নোৱাৰিব। ইয়াৰ উপৰিও চাব যে দিল্লীৰ যি আম আদমি পাৰ্টীৰ চৰকাৰ আছে, এই দিল্লীৰ চৰকাৰে কিন্তু স্বাস্থ্য সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিছে। মহল্লা ক্লিনিক খুলিছে। আজি চৰকাৰী হস্পিটেলত উন্নত মানৰ চিকিৎসা প্ৰদান কৰিছে। আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়ক দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত, পাঞ্জাৱতো ভগৱান মানৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য সেৱা আৰম্ভ হৈছে। আৰু এই ধৰণে ঔষধৰ যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিয়ে কিন্তু দিল্লী বা পঞ্জাৱত আম আদমি পাৰ্টীৰ চৰকাৰে কৰা কল্যাণকামী কামসমূহক কিন্তু এতিয়াও চুব পৰাগৈ নাই। আজি দিল্লী আৰু পঞ্জাৱত আজি স্বাস্থ্য বিভাগটো সম্পূৰ্ণৰূপে শক্তিশালী, সেই কথা সকলো ভাৰতবৰ্ষৰ ৰাইজে জানে। কিন্তু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো কথাতে তেওঁ অসমক ভাৰতৰ ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি এই প্ৰতিবাদৰ যোগেৰে আজি অসম চৰকাৰক, আজি ভাৰত চৰকাৰক আমি জনাবলৈ বিচাৰিছোঁ যে অতি সোনকালে ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, সাধাৰণ মানুহক জীয়াই থাকিবলৈ দিয়ক। সাধাৰণ মানুহৰ যি জীৱনদায়িনী ঔষধ, এই ঔষধে মানুহক কেনেধৰণে জুৰুলা কৰিছে দাম বৃদ্ধিৰ লগে লগে, সেই কথা চৰকাৰখনে উপলব্ধি কৰক, অনুভৱ কৰক। আৰু সাধাৰণ মানুহৰ দ্বাৰাহে কিন্তু এখন জনতাৰ দেশ এখন গঠিত হয়। গতিকে সাধাৰণ মানুহ জীয়াই থাকিলেহে কিন্তু দেশ আৰু গণতন্ত্ৰ জীয়াই থাকিব। গতিকে আমাৰ আজিৰ এই প্ৰতিবাদ পুনৰবাৰ কৈছোঁ, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰক আৰু সকলোকে জীয়াই থকাৰ এক সুস্থ পৰিৱেশ, সুস্থ বাতাবৰণ দিয়ক চৰকাৰখনে।